স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ'টা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি PMC আগদলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী চাবলৈ আহিছোঁ। হীৰক জয়ন্তীৰ মানে অনুষ্ঠান ফাংচন চলি আছে আৰু ফাংচনত আজি বহুত ৰাইজ ওলাই আহিছে। ৰাইজ আপোনালোকে চাওক, ময়ো ফাংচন চাবলৈ আহিছোঁ আৰু আপোনালোকক যিমান পাৰোঁ সিমান সম্পূৰ্ণকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তোমালোকৰ আৰম্ভণি কেতিয়া কেনেকুৱা লাগে? ভাল লাগিছে। তোমালোকৰ ঘৰ ক'ত? আচ্ছা, বহুত ভাল লাগিছে, ধন্যবাদ। বন্ধু, তোমালোকৰ আৰম্ভণি কেতিয়া কেনেকুৱা লাগে? বহুত ভাল লাগিছে আৰু সঁচাকৈ মোৰো ভাল লাগিছে। তোমালোকৰ মানে আৰম্ভণি গীতটো শুনি পেলাই মোৰ সঁচাকৈ ভাল লাগিছে। ভণ্টি, তোমাৰ গানটো শুনি পেলাই সঁচাকৈ ভাল লাগছে, মানে অন্তৰ ফাটি যাওঁ লাগছে। আচ্ছা, তোমাৰ কেনেকুৱা অনুভৱ? ঠিক আছে। हेलो দাদা নমস্কাৰ। আপুনি যিটো গীত গালে ইয়ালি, মানে মোৰ অন্তৰ ফাটি গৈছে আৰু মানে ইমান ধুনীয়া কৰি আপুনি গাইছে ইয়ালি গানটো, তাৰে বিষয়ে কি ক'ব? আচলতে যিটো অনুষ্ঠান চলি আছে আমি সকলো ইয়াতে জড়িত, আমাৰ বাহিৰত জয়ন্তী উপলক্ষে ইয়াতে জড়িত আছো। কিন্তু নিজৰে অনুষ্ঠান গালো লগতে মানে কষ্ট হৈ আছে, মানে হঠাতে মোক মাতি দিলে গীতটো গালো, কিবা ভূমিতে পইচাই মোক আৰু জুবিন দাৰ এই গীতটো আচলতে আমাক এটা সময়তে বম্বে কলকাতা এইবিলাক মানে আহিছিলে। সেইটো কাৰণে আমাক ল'ৰাবিলাকে মোক ৰিকুৱেষ্ট কৰে, মানে গীতটো গীতেৰে মই অলপ পৰিচয় হৈছিলোঁ এটা সময়তে বুলি।
এই গীতটো গাব দিলে লগতে গালো যেন হ'ব নিজৰ অনুষ্ঠান কিবা ভুল মান্তি হৈছে তোমাৰ মানে এটা গুৰু গুণে মানে যিটো গান সেই গানটো শুনি পেলাই বহুত ভাল লাগিছে তুমি তাৰ তোমাৰ গানটো শুনি ইমান ভাল লাগছে গালে সঁচাতে ভাল লাগছে আচ্ছা তাৰে বিষয়ে তুমি কি ক'বা ঠিক আছে এফালে বাইদেউ আপোনালোকৰ ফাংচন চাই কেনেকুৱা লাগছে বাইদেউ বাইদেউ কেনেকুৱা লাগিছে এফালে ভণ্টি কেনেকুৱা লাগছে ভাল লাগছে এফালে বাইদেউ ভাল লাগছে এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে বাইদেউ ফাংচন চাই বহুত ভাল লাগছে না এফালে বাইদেউ এফালে ভাইটিয়াত কেনেকুৱা লাগিল বঢ়িয়া সুন্দৰ সুন্দৰ নে এফালে মোৰ মৰমৰ দাদা কেনেকুৱা লাগিল ভাল লাগছে এফালে মাইনাত কেনেকুৱা লাগিল ফাংচন চাই মাইনা কেনেকুৱা লাগছে কোৱা দাদা আপোনালোকৰ কেনেকুৱা লাগছে ভাল লাগিছে এফালে বাইদেউ কেনেকুৱা লাগছে পিছফালে বাইদেউ মজা এফালে বাইদেউ ফোনত ব্যস্ত কেনেকুৱা লাগছে বাইদেউ বহুত ভাল লাগছে না বাইদেউ কেনেকুৱা লাগছে ফাংচন চাই ভাল লাগছে না ছাৰ এফালে মানে কেনেকুৱা লাগছে বাইদেউ এফালে বাইদেউ কেনেকুৱা লাগিল ফাংচন চাই ভাল লাগছে দাদা কেনেকুৱা লাগছে ভাল লাগছে দাদা এফালে জেউল ভাই মজা এফালে ভণ্টি কেনেকুৱা লাগছে ফাংচন চাই ভাল লাগছে না বাইদেউ ভাল লাগছে সকলোৰে ভাল লাগছে ঐ সেইফালে দেখোন সংগীতালয় আমাৰ ধন্যবাদ জ্ঞাপন কৰি আৰু তাৰ
ইয়াৰ পিছতে আমি Murni se apo ite apo monor apo gao khoni mur apo apo murni amon murni se apo khoni de murni se apo murni amon murni se apo আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ যেনে গ্ৰন্থ উন্মোচন আছিল সম্বৰ্ধনা অনুষ্ঠান আছিলে আমি আইটি কুমাৰ বাজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লগতে আমাৰ মূল সমিতিৰ ফালৰ পৰা আমি তেখেতক মাজৰ পৰা ইতিমধ্যে স্বৰ্গগামী হোৱা শ্ৰদ্ধা শিল্পী ভণ্টি তোমাৰ নৃত্যটো চাই মোৰ সঁচাকৈ ভাল লাগিল তোমাৰ কেনেকুৱা অনুভৱ মোৰ খুব ভাল লাগিছে ইয়াতে নৃত্য পৰিৱেশন কৰিব মই যেতিয়া মোৰ দেউতাই কৈছিলে মই তেতিয়া ভাবিছিলোঁ কি ইয়াতে মই নাচিম কিন্তু বিগত কেইদিনমান আগত যি ঘটিল 19 ছেপ্টেম্বৰত সেইটো মোৰ কাৰণে বহুত দুখৰ কথা আছিলে আৰু মই তেতিয়াতে ভাবিছিলোঁ কি মই জুবিন গাৰ্গক ট্ৰিবিউট দিম এই ভিডিঅ'টো দি চ' মই তেওঁক ট্ৰিবিউট দিছোঁ আজি জয় জুবিন দা ঠিক আছে বন্ধু বাইদেউ আপোনাৰ গীতটো শুনি পেলাই সঁচাকৈ ভাল লাগিল বাইদেউ আপোনাৰ অনুভৱ কেনেকুৱা ভণ্টি তোমালোকৰ গীত শুনি পেলাই মোৰ সঁচাকৈ ভাল লাগিছে মানে অন্তৰ ফাটি যা কৰিছে আৰু মানে সঁচাকৈ ভাল লাগিছে আচ্ছা তোমালোকৰ কেনেকুৱা অনুভৱ আজি আপোনালোকৰ অসমত ইয়াকছে আত্মৰা ঠিক আছে ধন্যবাদ বাকী তোমাৰ গানটো শুনি পেলাই সঁচাকৈ ভাল লাগিছে তোমাৰ কেনেকুৱা মোৰো ভাল লাগিছে মই বহু বিৰতিৰ পিছত আজি গাইছোঁ মই বহাগৰ পিছত এতিয়ালৈকে মই অনুষ্ঠান কৰা নাছিলোঁ আৰু আজি মই ফাৰ্ষ্ট কৰিছোঁ বহাগৰ পিছত মই আজি সঁচাকৈ আজি মই ফাৰ্ষ্ট কৰিছোঁ ইয়াৰ আগত মই কৰা নাই কেতিয়াও আৰু অকণমান এটা নাৰ্ভাছ ফিল হয় বহুত বিৰতিৰ পিছত গালে বহুত ভাল তথাপিও মই ট্ৰাই কৰিছোঁ যিমান পাৰোঁ ভালকৈ গাবলৈ আৰু আপোনাকো লগ পালোঁ আৰু ভাল লাগিল মই আপোনাক পাই থাকোঁ মাজে সুভাষ শৰ্মাদেৱৰ গীত আজি মানে আৰু তাৰ পিছতে আমাৰ দলীয় নৃত্য বাইহাটা চাৰিআলি সংগীত কেন্দ্ৰৰ শিল্পীসকলক সাজু হৈ থাকিবলৈ আহ্বান জনাইছো আমি আমন্ত্ৰণ জনাইছো সুভাষ শৰ্মাদেৱক ইয়াৰ পিছতে বাইহাটা চাৰিআলি সংগীত কাননৰ শিল্পীসকল সাজু হৈ থাকিব আৰু তাৰ পিছতে কাশ্মীৰী ৰাসকো আমি সাজু হৈ থাকিবলৈ আহ্বান জনাইছো আমি একেলগে